চাংখাৰী বুলি ক'লেই গৌৰৱত উফন্দি উঠেনে আপোনাৰ বুকু? উঠিবই দিয়কচোন, চাংখাৰী এতিয়া ব্যস্ত চহৰ। এক প্ৰকাৰ মহানগৰলৈ পৰিণত হৈছে কামৰূপৰ চাংখাৰী। কি দিন কি ৰাতি গিজ গিজাই থাকে মানুহ আৰু মানুহ। পিছে ক'ৰ এইসকল মানুহ? চাংখাৰীৰ নে? নহয়, এতিয়া চাংখাৰী পৰিণত হৈছে ব্যৱসায়িক কেন্দ্ৰলৈ। অসমটো দূৰৈৰ কথা, ভাৰতবৰ্ষৰ লগতে আনকি বাহিৰত দেশৰ লোক আহিও চাংখাৰী পালেহি কৰ্মৰ সন্ধানত। পিছে চাংখাৰীলৈ গৌৰৱৰ বিষয় যদিও চিন্তনীয়। চাংখাৰীত এতিয়া দিন দুপৰতে এগৰাকী যুৱতী মহিলাই সোণৰ চেইন পিন্ধি ওলাব নোৱাৰে। বেংকৰ সন্মুখৰ পৰা জমা ধন উলিয়াই আনিব নোৱাৰে এজন ব্যক্তিয়ে। বাইক চুৰিৰ কথা নকলোৱে যেনিবা। লজ্জাজনক এনেকুৱা এখন ব্যস্ত ঠাইত নাই CC কেমেৰাৰ ব্যৱস্থা, নাই কোনো ষ্ট্ৰীট লাইটৰ ব্যৱস্থা। সেয়াতো বাদেই দিলোঁ, যাত্ৰী জিৰণি কোঠা এটিও নাই বৃহত্তৰ চাংখাৰীত। এই ৰাজপথতে মৃত অৱস্থাত পেলাই থৈ যোৱা হয় ছোৱালী মহিলাক। প্ৰশাসন চৰকাৰে নুবুজে, কাৰণ তেওঁলোক ভুক্তভোগী নহয়। বুজি উঠে কেৱল দুৰ্ভগীয়া ভুক্তভোগী। প্ৰশাসন চৰকাৰে নুবুজে, কাৰণ তেওঁলোক ভুক্তভোগী নহয়। বুজি উঠে কেৱল দুৰ্ভগীয়া ব্যক্তিসকলেহে। অচিৰেই লাগে ষ্ট্ৰীট লাইট, অচিৰেই লাগে CC কেমেৰা, অচিৰেই লাগে জিৰণি কোঠা। পৱন নীলৰ সহযোগত চিৰঞ্জীৱ কলিতাৰ প্ৰতিবেদন RB365।